কৃষ্ণ শংকৰ গুৰু হৰি জয় গুৰু শংকৰ হৰগুণাকৰ যাকেৰি নাহি কেউ পাম তুহারি শরণ রেণু শত কোটি বারে করু तुहारी शरण रेणु शत कोटी मारे करू শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি আতপৰ আহান গুণক কীৰ্তন কৰিয়া কৃত কৃত হুৱে নৰ আহান গুণক কীৰ্তন কৰিয়া কৃত কৃত হুৱে শ্রীমদ্ ভাগবত মূর্তি বর্ণন অরাম বন্ধু পরম গুরু মহাভাগবত কৃপা করা কৃপাময় ধরু শরণ বন্ধু পরম গুরু মহাভাগবত কৃপা করা কৃপাময় ধরু শরণ প্রথম দ্বিতীয় স্কন্ধে শরণ দুদয় তৃতীয় চতুর্থে জানা হুয়ে হৃদয় নাভি দেখে পঞ্চমে ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে কর কমল যুগ হিরাম অন্থ দেখে নবমে দশমে যার তুণ্ড একাদশে ললাটে দা দশে হইল মুণ্ড অৰাম হেন ভাগৱতৰ মূৰ্তি মনোহৰ কমাল সদৃশ বৰ্ণ শ্যাম কলে বন্ধু পরম গুরু মহাভাগবত কৃপা করা কৃপাময় ধরু শরণ শ্রীমদ্ ভাগবত প্রথম স্কন্ধ প্রথম অধ্যায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায়
ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। প্ৰথম অধ্যায় পদ মংগলাচৰণ। কৃষ্ণ। হীৰা রাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বর যার আজ্ঞা ফিরে বহে ব্রহ্মা হরি মৎস্য কুর্ম আদি অংশ অবতার যার ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার। নমো নমো মধুর রিপু মহাহরি অন্তে জুই উত্তময়াতি হয়ে যাক স্মরি সমস্ত জগত উদ্ধার যার নাম হেনয় কৃষ্ণ করু সহস্র প্রভু ভগবন্ত ভক তরণবনিধি অরাম হরি কস্মরণে আরাম ভর ভূপ অরাম পরীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ হে রাম কৃষ্ণর চরণে ভনে কৃষ্ণর কিঙ্কর প্রথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা রাজাত মহা মুনীন্দ্র মহন্তে সংক্ষেপ করিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ সংক্ষেপ করিয়া উদ্ধারিয়া তাৰ সাৰ রাম শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ কৃষ্ণ জয়তে মোৰ দুজনাগুৰু দুখানি অৱশিষণ স্মৰণ কৰি সেৱন কৰি বন্ধন কৰি আজি এই পবিত্ৰ বাৰ পবিত্ৰ ক্ষণ পবিত্ৰ স্থানত পৰম পবিত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ আজি ইয়াতে বৈকুণ্ঠৰ 14 তাৰিখত ভগৱন্ত পুৰুষৰ 6জন ভকত আৰু 12জন বৈষ্ণৱকে আমি এই পবিত্ৰ বৈকুণ্ঠময় স্থানত হৃদয়ত স্থাপন কৰি লৈ কৃষ্ণ কথা পৰম আনন্দে কলিযুগত পৰম সৌভাগ্যৰ বলত আমি আজি এই সাধু সংগত কৃষ্ণ কথা শুনিবলৈ পাইছোঁ। হে ঘৰচলী বান্ধৱ আইমাতৃ সমস্ত, মোৰ কৃপালু গুৰুজনাৰ যি মহাপুৰুষীয়া পৰম্পৰা আমাৰ গুৰু দেও নাম ভকত এই চাৰিটা পৰ্যায়ত আমি প্ৰত্যেকটো কৰ্মই আগবঢ়াওঁ আৰু সেই অনুযায়ী মহাভাগৱত শ্ৰীমদ ভাগৱত শাস্ত্ৰ
পাঠ হওক, শ্ৰৱণ হওক, কীৰ্তন হওক, আমি চাৰিটা পৰ্যায়ত আগবাঢ়ো। প্ৰথম গুৰু বন্দনাৰে কৃষ্ণ কথা আৰম্ভ কৰিব লাগে। পৰম গুৰুৰ কথা গুৰু বন্দনাৰে আগবঢ়াব লাগে। সেইকাৰণে পোনপ্ৰথমে আমি গুৰু বন্দনা কৰা। তাৰপিছত কৃষ্ণৰ সাক্ষাৎ বাংময় স্বৰূপ মূৰ্তি শ্ৰীমদ ভাগৱত, তাৰ মূৰ্তি বৰ্ণনা কৰা হৈছে। আমাৰ বহুতেও কয় যে আমিতো মূৰ্তি নেমানো, এইটো বহুত বিতৰ্কৰ কথা। আচলতে শাস্ত্ৰই 3 প্ৰকাৰৰ মূৰ্তি দেখুৱাইছে। এটা হৈছে মৃন্ময়, মাটিৰে সজা মূৰ্তি। এটা হৈছে চিন্ময়, ছবি আঁকি দিওঁ, ছবিবিলাক, সেইবিলাক চিন বস্তু কিছুমান লৈ ধুনীয়াকৈ অংকন কৰা হয়, সেইটো হৈছে চিন। আৰু এটা হৈছে বাংময়। বাংময় মানে যাক লিখিত আৰু কথিত, যাক লিখাৰ আছে, বৰ্ণনা কৰা আছে আৰু যাক পাঠ কৰিব পাৰি, তাকে বাংময় স্বৰূপ মূৰ্তি। গতিকে প্ৰভু ভগৱন্তৰ বাংময় স্বৰূপ মূৰ্তি হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰ। কাৰণ শ্ৰীমদ ভাগৱত শাস্ত্ৰতে ভগৱন্ত পুৰুষৰ সমস্ত লীলা কৰ্ম মহিমা, মনুষ্য হিচাপে পৃথিৱীলৈ আহি যি কৰ্ম কৰিলে ভগৱান হিচাপে তাৰ বৰ্ণনা আছে। ইয়াত ভগৱন্ত পুৰুষৰ ভকতসকলৰ বৰ্ণনা আছে। ইয়াত ৰজাৰ কথা যেনেদৰে বৰ্ণনা আছে, তেনেদৰে প্ৰজাৰ কথাও বৰ্ণনা আছে। ইয়াত ধনীৰ যেনেকুৱা বৰ্ণনা আছে, দুখীয়াৰো বৰ্ণনা আছে। দেৱৰ যেনেকুৱা বৰ্ণনা আছে, অসুৰৰো বৰ্ণনা ইয়াত সন্নিৱিষ্ট কৰিছে। গতিকে শ্ৰীমদ ভাগৱত শাস্ত্ৰ ভগৱন্ত পুৰুষৰ ঈশ্বৰ লীলা কৰ্মৰ বাংময় স্বৰূপ মূৰ্তি আৰু মূৰ্তিৰ বৰ্ণনা কৰা হ'ল। তাৰপিছতেই আমি মংগলাচৰণ পাঠ কৰিছোঁ। মংগলাচৰণ কি? যে কলি যুগত মাংগলিক আচৰণ কৰাব পৰা এটাই বস্তু আছে, সেয়া হৈছে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণনাম। নামে আমাৰ সকলোকে মাংগলিক আচৰণ কৰিবলৈ শিকায়। আজি নাম বস্তু থকা কাৰণে আমি এই পবিত্ৰ স্থানত এটা শালীন ভাৱত সকলোৰে মনৰ পৰা হিংসা, কপটতা, ভেদভাৱ, উচ্চ নীচ সকলোবিলাক বাদ দি আমি ইয়াতে মংগলিক আচৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ। বেলেগত অমংগল হ'ব পাৰে, কিন্তু এই স্থানত কেতিয়াও অমংগল স্বৰূপ বস্তুৱে দেখা দিব নোৱাৰে, কাৰণ ইয়াত নাম আছে। ভগৱন্ত পুৰুষে কৈছে যে হে ৰাম যেই নাম সেই হৰি জানা নিষ্ট কৰি, আপুনি নামৰ সংগন সাৰন্ত হৰি। যেই নাম সেই হৰি জানা নিষ্ট কৰি। য'ত নাম আছে তাতেই হৰি আছে। আৰু নামৰ সংগ ভগৱন্ত পুৰুষে কেতিয়াও নাচায়। আপোনালোকে ভাবিব পাৰে যে নামৰ সংগ নাচাৰে অকল নামঘৰতেই থাকিব, মন্দিৰতেই থাকিব নেকি? ভগৱন্ত পুৰুষৰ নাম এনেকুৱা বস্তু, আমি যাক নেকি বাস্তৱ দৃষ্টিত ঘৃণনীয় স্থান বুলি কওঁ, তাতো ভগৱন্ত পুৰুষৰ নামে ক্ৰিয়া কৰি বৈকুণ্ঠ পদৰ সৃষ্টি কৰালে। পদ যে বেচ্ছালয়, বেচ্ছালয়তো হৰিনাম আছে কাৰণে সেই নাম বৈকুণ্ঠ হৈ গৈছে। অজামিল ক'ত আছিল? বেচ্ছালয়তে আছিল, হয়নে? সেই বেচ্ছালয়ৰ পৰা অজামিল সাৰূপ্য মুক্তি লাভ কৰিলে অজামিল। কিয়? নে নামৰ প্ৰভাৱত। নামৰ প্ৰভাৱতেই অজামিলে বেচ্ছালয়ৰ পৰা গৈ বৈকুণ্ঠত পালে। চাওকচোন। গতিকে নাম য'ত থাকিব তাই পবিত্ৰ স্থান, সেই পুণ্য স্থান। গতিকে আমি প্ৰত্যেকৰ ঘৰতো, ঘৰখনকো বৈকুণ্ঠ কৰিব পাৰোঁ। বৈকুণ্ঠময় বস্তু তুমি বিচাৰিলে বাহিৰত ক'তো নোপোৱা। তুমি যদি প্ৰতিদিনাই গুৰু সেৱাৰ অৰ্থে গুৰুক দিয়া প্ৰদত্ত নামখিনি
হৰটো গুচি শুদ্ধ হৈ উচ্চাৰণ কৰা এই তোমাৰ কাৰণে যথেষ্ট। এই কথা কোনে কৈছে? যে 12জন বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ কোনে কৈছে? বলিয়ে কৈছে। কি বুলি কৈছে? মোৰ মহাপুৰুষ গুৰু মাধৱদেৱে এই কথা ঘোষাত লিখিছে, আপোনাৰ সবে গায়ে থাকে। ও বলিনী গদতি যদুপতি ৰাম 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 কিনো কৃপা মোক কৰিলা নাৰায়ণ মানে অৰাম কিনো কৃপা মোক কৰিলা নাৰায়ণ দেৱৰ দুৰ্লভ অতিশয় ৰাম 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 হে গৃহতে থাকিয়া দেখিলো তজু চৰণ। দেখিছেনে? ক'ত আছিলে? গৃহতে থাকিয়া দেখিলো তজু চৰণ। গতিকে চাওক, কিয়? এই কাৰণে যে অহৰ্নিশে দৈত্যসকলক লগত লৈ বলিয়ে কি কৰিছিল? হৰিনাম কীৰ্তন কৰিছিল। দৈত্যসকলক লগত লৈ তেওঁ সুন্দৰভাৱে তেওঁৰ ৰাজসভাত কেতিয়াবা উঠি কৰে নৃত্য, হৰিনামত নৃত্য কৰিছিল। প্ৰহ্লাদে শিখান্ত গীত কত কৰে নৃত্য, প্ৰহ্লাদে নাম শিকাই দিছিল, হয়নে? আৰু সেই নাম এতিয়াও আমাৰ সমাজত মোৰ মহাপুৰুষীয়া পৰম্পৰাত প্ৰৱৰ্তি আছে। আপোনালোকে জানে সেই নাম কি নাম? সেই নাম বীৰ নাম। সেই নাম কি নাম? সেই নাম থিয় নাম। আমি যে থিয় নাম গাওঁ সেইটোক বীৰ নাম বুলি কয়। কিয়? যে প্ৰহ্লাদে শিকাইছিল, বলিয়ে নাচিছিল, সেইটো বীৰ প্ৰসংগ বুলি কয়। তাত আপুনি কি কৰিব পাৰে? যে সমস্ত দেহৰ অংগ নাচি বাগি সেই নাম গাব পাৰে। কিন্তু বীৰসকলে গায়। তাত ধৰক যিজন পাঠেকি আছে, মূলত যিজন থাকিব, তেওঁ মানে কি ক'ব গ'লে আমাৰ দাঢ়ি মুচ থাকিলেও তেওঁ সেই নাম গাব পাৰে। কিন্তু আমাৰ নিবিড় প্ৰসংগ উধৰ পৰা মুধলৈ চফা হ'ব লাগে। এইটো শাস্ত্ৰৰ কথা, হয়নে? নিবিড় প্ৰসংগৰ পাঠেকিজন দাঢ়িয়ে ভোগে ভুবকাৰ হ'লে আমাৰ সমাজে একচেপ্ট নকৰে। ভগৱানক পাওঁ নাপাওঁতো বেলেগ কথা, শাৰীৰিকভাৱে তেওঁৰ ৰাজসিক গুণৰ যে অধীনত আছে এইটো কথা ওলাই পৰে। আপোনাৰ গাত ৰাজসিক গুণ আছে নে নাই সেইটো কথা এই দাঢ়ি মোচৰ পৰা ওলাই পৰে। আৰু বেছি তামসিক হ'লে একেবাৰে বেছি সেও হৈ যায়। বাৰু যিয়ে নহওক, আমি সেইটো কথা লৈ প্ৰসংগলৈ অহা নাই। গতিকে সেয়াৰ পৰা বীৰ নামৰ উৎপত্তি, এইটো থিয় নাম বুলি কয়। আৰু নিবিড় প্ৰসংগ আমি ইয়াতে দিয়া অলপ আগতে আৰম্ভ কৰিলোঁ। সেয়া নিবিড়, এটা শাৰী পাতি শৰীৰৰ অংগবিলাক স্থিৰভাৱে মন, শৰীৰ, দেহ, মন, কায়, মন, বাক্যে সমস্তখিনিক স্থিৰভাৱে লৈ নিবিড় প্ৰসংগ কৰা। গতিকে বলিয়ে সেইদৰে নৃত্য কৰিছিল আৰু ভগৱন্ত পুৰুষক গৃহতেই পাইছিল। কিয়? নাম আছিল, মংগল স্বৰূপ নাম। গতিকে আমি আমাৰ গৃহবিলাকক আমি পবিত্ৰ কৰিব পাৰোঁ একমাত্ৰ নামৰ দ্বাৰা। মোৰ কৃপালু গুৰুৱে কৈছে যে নমো নমো মধু মূৰ ৰিপু মহাহৰি অন্তে যোগী উত্তম হয় হয়ে জাক স্মৰি। আমি নাম লোৱাৰ লগে লগে আমাৰ মহা ৰিপুৰ ভগৱান, ৰিপুবিলাকৰ
গৰাকী হৈছে ভগৱান। ৰিপু কি? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এই 6টা ৰিপু। এই 6টা ৰিপুৰ বলতেই মনে আমাক নচুৱাই ফুৰে। গতিকে কৈছে এই মহা ৰিপুবিলাকৰ যি হৰি, তাকে কৈছে মধু ৰিপু। হা? গতিকে ইয়াতো কৈছে মধু মূৰ ৰিপু মহাহৰি। মধু নামৰ যি ৰিপু আছে, মধু মানে মিঠা, মধু মানে কি হ'ল যে ৰস, মিঠা ৰসক মধু বুলি কয়। গতিকে এই মধু নামৰ যি ৰিপু আছে, দত্ত এজনৰ পৰা হৈছে এই ৰিপুবিলাকক দমন কৰিবৰ কাৰণে তুমি মহা ৰিপু মহাহৰি হৰি ভগৱন্তৰ নাম ল'ব লাগিব। এই নামৰ দ্বাৰাহে ৰিপুবিলাক দমন কৰিব পাৰি। এই 6টা ৰিপুক সহজে দমন কৰিব পাৰি, নাম ল'ব লাগিব। আৰু যদি তুমি এই মহা ৰিপুকেইটাক নাম লৈ দমন কৰিব পাৰিছা, তেতিয়া তুমি উচ্চ কুলত জন্ম পাবৰ প্ৰয়োজন নাই। উচ্চ কুল তোমাৰ কাৰণে দৰকাৰ নাই। তুমি ক্ষুদ্ৰ নিচতো নিচ, অধমতো অধম জাতত যদিও তুমি জন্ম হৈছা, তুমি তোমাক সেৱা কৰিবৰ যোগ্য হৈছা। কাৰণ সেইকাৰণে মোৰ কৃপালু গুৰুৱে লিখিছে যে যদি তুমি ৰিপুকেইটাক দমন কৰিব পাৰিছা, তেতিয়াহ'লে অন্তেজু উত্তম হয় যাৰ নামস্মৰি। চাওকচোন, অন্তেজু মানে আটাইতকৈ নিজ জাতিৰ উত্তম হৈ যায়, কাৰণ তেওঁ নামেৰে তেওঁ ৰিপুবিলাকক দমন। গতিকে নলাগে ভক্তিত দেৱ দ্বিজ ৰীতি হুইবে, নলাগে সবৃত শাস্ত্ৰ বিস্তৰ জানিবে। তপ জপ যাগ যজ্ঞ হবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট হুন্ত নাৰায়ণ। গতিকে মংগলাচৰণতেই গুৰুৱে কৈছে যে তুমি নাম লোৱা, নামেই মংগল স্বৰূপ। হয়নে? নাম থকা কাৰণে এই ঠাইখিনি পবিত্ৰ হৈ আছে। ইয়াত যদি নাম নাথাকে, ইয়াতকৈ যদি সুন্দৰ ঘৰ থাকে, যদি নাম নাথাকে, সেই ঠাই কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। সেই ঘৰ কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে য'ত নেকি নামৰ উচ্চাৰণ হোৱা নাই। গতিকে আমি ৰাতিপুৱা গধূলি আইগৰাকীয়ে ৰাতিপুৱা বাপ জনাই প্ৰতি ঘৰৰ গৃহে গৃহে যেতিয়া আপোনালোকে নাম ল'ব, আপোনাৰ ঘৰত কলিয়ে প্ৰৱেশ কৰিব নোৱাৰে, গেৰাণ্টি। কাৰণ আপুনি আপোনাৰ আইগৰাকীয়ে দুয়ো মিলি আপোনাৰ ঘৰখন কৃষ্ণৰ ৰাজ্য কৰি থৈছে। যিখন কৃষ্ণৰ ৰাজ্য, তাত কলিয়ে কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। আৰু এই কথা কলিয়ে নিজে পিতাক ব্ৰহ্মাক বচন দিছে, ভগৱন্ত পুৰুষক বচন দিছে। বচন দিছে যে মই তোমাৰ ৰাজ্যত প্ৰৱেশ নকৰো, কৃষ্ণক কৈছে। কিন্তু হে প্ৰভু, মোৰো এখনতো ৰাজ্য হ'ব, তোমাৰ যেতিয়া সময় হ'ব তোমাৰ এখন ৰাজ্য হ'ব। গতিকে মোৰ ৰাজ্যত যদি কিবাকৈ আপোনাৰ কৃষ্ণ ভক্তৰ প্ৰৱেশ কৰে, মই কিন্তু সোধাই নেৰিম। মই আপোনাৰ ৰাজ্যত গ'লে মোৰ ধ্বংস হ'ব, এইটো মই জানো। কিন্তু মোৰ ৰাজ্যত যদি আপোনাৰ ভক্ত যায়, তেতিয়াহ'লে মোৰ তাত কিন্তু দুখ নাই। হ'ব, এইটো তোমাক মই কোৱা নাই। আৰু মোৰ ভক্তই কেতিয়াও তোমাৰ ৰাজ্যলৈ নোযোৱাই যোৱা, হয়নে? গতিকে চাওক, গতিকে আমি আমাৰ ঘৰখন কৃষ্ণৰ ৰাজ্য কৰিম নে কলিৰ ৰাজ্য কৰিম, সেয়া সম্পূৰ্ণ আমাৰ নিজৰ ওপৰত কথা। কিন্তু কৃষ্ণ ৰাজ্য কেনেকে কৰিব পাৰি, মোৰ কৃপালু গুৰুৱে মংগলাচৰণতে কৈ থৈ দিছে যে ইয়াতে কৈছে যে এই গোটেইখিনি কথা সংক্ষেপ কৰি
দ্বাদশ স্কন্ধত মোৰ কৃপালু গুৰুৱে কৈছে যে সমস্ত জগত উদ্ধাৰ অকজাৰ নাম। চাওকচোন, নামৰ মাহাত্ম্য কৈ আছে। কাৰণ মংগলাচৰণ আমি পাঠ কৰিছোঁ, এতিয়ালৈ ভকত তত্ত্বলৈ আমি যোৱা নাই। ৩ নম্বৰ পৰ্যায় গুৰু দেও নামত আমি ৰাখিছোঁ যে সমস্ত জগত উদ্ধাৰ অকজাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। ভগৱন্ততকৈ ভগৱন্তৰ নামৰ প্ৰভাৱ বেছি, আপোনাক সবে জানে। ভগৱন্তৰ নাম মোৰ প্ৰভাৱতকৈ বেছি। কেনেকুৱা যে ভগৱন্ত পুৰুষৰ প্ৰভু শ্ৰীৰামচন্দ্ৰই যেতিয়া লংকালৈ যাবলগীয়া হৈছিল, তেতিয়া নীল আৰু নলে কি কৰিছিল, তেওঁলোকক আছিল গোটেইখন ৰামসেতুৰ নিৰ্মাণৰ দায়িত্বত আছিল নীল আৰু নল। তেওঁলোকে কৰিছিল যে হনুমন্তৰ আদেশত সমস্ত বান্দৰে নীল আৰু নলে কোৱা মতে শিল আনি তেওঁলোকৰ হাতত দিছিল। আৰু নীল আৰু নলে দুয়ো স্পৰ্শ কৰি কি কৰিছিল যে তাৰ ওপৰত ৰাম নামটো লিখি দিছিল, দি পানীত পেলাই দিছিল। তেতিয়া শিলটো উপঙি গৈছিল। এনেদৰে বনাই থকাৰ কিছুদিন পাছত ভগৱান প্ৰভু শ্ৰীৰামচন্দ্ৰই এদিন ভাবিলে যে কেনেকেনো সেতুখন বনাইছে, মই এবাৰ চাব যাওঁ। এইবুলি লক্ষ্মণ সহিতে সেতু বন্ধা চাবলৈ গৈছিল। আৰু যেতিয়া সেতু বন্ধা চাবলৈ গৈছিল, দেখিছে নীল আৰু নলে ধুনীয়াকৈ ভগৱন্ত শ্ৰীৰামচন্দ্ৰৰ নামটো লিখি দিছে আৰু পানীত পেলাই দিছে, শিলটো উপঙি গৈছে। এতিয়া ভগৱন্ত প্ৰভু শ্ৰীৰামে ৰবাচোন, এইবাৰ মই নিজে এটা দিওঁ, এই বুলি নিজে এটা শিল ক'লে, দেচোন দিয়া, মোক হাতত দিয়া, মই এবাৰ পেলাই দি চাম। এই বুলি তেওঁ পানীত, সাগৰৰ পানীত সেই শিলটো পেলাই দিছিল। নিজে চুই আৰু ভগৱানৰ পৰাতো ক'ব নোৱাৰে, প্ৰভু মোক নীল নলতো ক'ব নোৱাৰে, আমাক দিয়কচোন আমি চাওঁ। তেওঁ দিয়া নাছিল। আৰু যেতিয়া প্ৰভু শ্ৰীৰামচন্দ্ৰই নিজে শিলটো পেলাই দিছিল, চপককে শিলটো তললৈ গুচি গৈছিল। আচৰিত, নীল নলেৰ মানে পেলাই দিছে, শিলটো উপঙি আছে, কিন্তু ভগৱান প্ৰভু শ্ৰীৰামচন্দ্ৰই তাত নামটো লিখি দিছে, যি উপঙি আছে, কিন্তু শ্ৰীৰামচন্দ্ৰই পেলাই দিছে, কিন্তু তললৈ গৈছে। আচৰিত সকলোৱে, প্ৰভু কি হ'ল? ভগৱন্তই এইবিলাক লীলা দেখুৱাইছে। তেতিয়া শিলটো নীল নলক কৈছে, নল মোৰ নামটো লিখি দে। যেতিয়া নীল নলে নামটো লিখি দিলে আৰু ভগৱান শ্ৰীৰামচন্দ্ৰই শিলটো পেলাই দিলে, শিলটো উপঙি। কিয়? তেতিয়াই গম পাইছে যে মোৰ নামতকৈ মোতকৈ মোৰ নাম শ্ৰেষ্ঠ। তাত নামটো লিখা নাছিলে, কিন্তু ৰামে দিলেও কাম নহব যদি নামটো নাথাকে। সেই ত্ৰেতা যুগৰ পৰাই নামৰ শ্ৰেষ্ঠতা দেখুৱাইছে। আজি কলি যুগ, মাজত দাপৰ যুগ পাৰেই হৈ গ'ল। চাও, হে প্ৰভু, তোমাৰ নামতকৈ তোমাতকৈ তোমাৰ নাম শ্ৰেষ্ঠ। গতিকে ভগৱন্ত পুৰুষে কৈছে যে মোৰ দ্ৰোহীক নামে কৰে ৰক্ষা, কিন্তু নামৰ দ্ৰোহীক কোনে কৰে ৰক্ষা? যে মোৰ দ্ৰোহী আছিল কংস, মোৰ দ্ৰোহী আছিল ৰাৱণ, মোৰ দ্ৰোহী আছিল হিৰণ্যকশিপু, মোৰ দ্ৰোহী আছিল শিশুপাল। তেওঁলোকক কিন্তু মোৰ নামে ৰক্ষা কৰিছে। কংসক মুক্তি দিছে, ৰাৱণক মুক্তি দিছে, হিৰণ্যকশিপুক মুক্তি দিছে, কিন্তু মোৰ নামৰ দ্ৰোহী নাছিল। শত্ৰু হিচাপে হলেও মোৰ নাম অহৰ্নিশে তেওঁলোকে লৈ আছিল, আৰু সেইকাৰণে তেওঁলোকক নামে ৰক্ষা কৰিছিল। মোৰ দ্ৰোহী তেওঁলোক মুক্তি পাইছে। শিশুপালে অকল মোৰ দ্ৰোহ আচৰণ কৰি থাকিলে, কিন্তু মোৰ নাম লৈ থাকিলে,
কংসই মোৰ নাম লৈ থাকিলে মুক্তি পালে চাওকচোন কিন্তু নামৰ দ্ৰোহী আছিল কোন দুৰ্বাসা ঋষি যে দুৰ্বাসা ঋষিয়ে অম্বৰীকৰ দ্ৰোহ কৰিছিল যে নাম লৈ থাকিছিল আৰু সেই নামে অম্বৰীকৰ দ্ৰোহ কৰাৰ কাৰণে সুদৰ্শন চক্ৰই দুৰ্বাসাক খেদি লৈ গৈছিল ব্ৰহ্মাৰ ওচৰলৈ গ'ল ব্ৰহ্মাই তেওঁক আশ্ৰয় দিব শক্তি নহল শিৱৰ ওচৰলৈ গ'ল শিৱও নোৱাৰিলে বিষ্ণুৰ ওচৰলৈ গ'ল শেষত গৈ বিষ্ণুৰ ওচৰত গ'ল ভগৱান বিষ্ণুৰ ওচৰত তেতিয়া ক'লে মই তোমাক ৰক্ষা কৰিব নোৱাৰো কাৰণ তুমি মোৰ দ্ৰোহী নহয় তুমি নামৰ দ্ৰোহী এইকাৰণে মোৰ সুদৰ্শনে তোমাক খেদি আহিছে যিজনৰ নামৰ দ্ৰোহী হ'ব মই তাক ৰক্ষা কৰিব নোৱাৰো বোলে মোক কোনে ৰক্ষা কৰিব পাৰিব তেতিয়াহ'লে মই কাৰ ওচৰত যাওঁ বোলে তুমি মোৰ ভকত অম্বৰীকৰ ওচৰলৈ ভকতে যাৰ তুমি দ্ৰোহ কৰিছা তেওঁহে তোমাক ৰক্ষা কৰিব আৰু তেতিয়া দুৰ্বাসা ঋষিয়ে লৰ মাৰি গৈ অম্বৰীকৰ ওচৰ পালে অম্বৰীকৰ ভৰিত ধৰিলে তেতিয়া অম্বৰীকে ডাঙৰ কথা এটা ক'লে কি ক'লে সুদৰ্শন চক্ৰক যে হে সুদৰ্শন হে ভগৱন্তৰ অস্ত্ৰ যদি মই সঁচাকৈ ভকত হওঁ সঁচাকৈ যদি মোৰ নামৰ প্ৰভাৱ আছে তোমাৰ শক্তি ইয়াতে ক্ষান্ত হৈ যায় মোৰ কাৰণে এই মহামুনি দুৰ্বাসাৰ প্ৰাণ ৰক্ষা কৰক যদিহে মই সঁচা ভকত হওঁ আৰু যদি মোৰ ভক্তিত কৰবাত ত্ৰুটি আছে তোমাৰ বিচাৰণ তুমি কৰা এয়া ভকতৰ লক্ষণ তেওঁৰ নামত দৃঢ়তা আছে নামত দৃঢ়তা থাকিলে তোমাক ভগৱানে ৰক্ষা কৰিব দৃঢ়তা লাগিব মনত ভৰসা লাগিব মনত যদি ভৰসা নাই তুমি ভগৱানক কেতিয়াও গতিকে নামত ভৰসা কৰিবলৈ শিকক দৃঢ়তা কৰিবলৈ শিকক মনত তেতিয়া তোমাক ভগৱন্তই সম্পূৰ্ণৰূপে তোমাক ৰক্ষা কৰিব প্ৰহ্লাদে ভৰসা কৰিছিলে নামত মোৰ নাম মই লৈছো এইটো দৃঢ় কথা মই ভগৱানক ভাল পাওঁ এইটো দৃঢ় কথা আৰু মই ভগৱানক ভাল পাওঁ কাৰণে মোৰ কাৰণে সকলোতে ভগৱান ব্যপ্ত হৈ আছে সকলোতেই ভগৱান ব্যপ্ত হৈ আছে হে পিতৃ তুমি ঋষি মুনিসকলক ভগৱানক বিচাৰি তুমি অত্যাচাৰ কৰিবলৈ ধৰিছা তুমি জীৱবিলাকক অন্যায় অপকাৰ কৰিবলৈ ধৰিছা ভগৱন্ত পুৰুষ লুকাই আছে বুলি ঋষিবিলাকৰ তুমি কি কৰিছা যে ইহঁতক বেছিকৈ মাৰণ পিটা কৰা বধ কৰা আৰু সিহঁতক ৰক্ষা কৰিবলৈ ভগৱন্ত নামি আহিব তেতিয়াই মই ভগৱন্তৰ লগত যুদ্ধ কৰিম মই ভগৱন্তক বিচাৰি ফুৰিছো ভগৱন্তক বিচাৰি পোৱা নাই তুমি দৈত্য দানৱ তুমি ঋষি দেৱতা নৰ সকলোকে তুমি অত্যাচাৰ উৎপীড়ন কৰি ফুৰিছা কাৰণটো হৈছে ভগৱানক বিচাৰিছা কিন্তু মোৰ কাৰণে সকলোতে ব্যপ্ত হৈ আছে মই ভগৱানক বিশ্বাস কৰো সেইকাৰণে মোৰ গোটেই ঠাইতে মই ভগৱানেই দেখিছো বেলেগতটো বাদেই দিলে জীৱতটো বাদেই দিলে জীৱত বাদ দি কিহত পৰিলে একেবাৰে জ্বৰত পেলাই দিলে চাওক যে মোৰ কাৰণে এই জ্বৰ ফুটাটোতেই ভগৱান আছে আৰে মই জীৱক পোৱা নাই তুমি জ্বৰত দেখিছা ক'ত ক'লে ফুটা এটা ডাঙৰ মহ সিংহক ক'লেওতো বেলেগ কথা জাপ মাৰি আহি পিতাকক আক্ৰমণ কৰিব তাকো নকলে ইমান সুদৃঢ় বিশ্বাস মোৰ কাৰণে জড়তেই ভগৱান আছে অৰ্থাৎ মই সকলোতে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি সমস্ত ভূতত ব্যাপী আছো মই হৰি প্ৰহ্লাদে এই তত্ত্ব লৈ ল'লে যে সকলো ভূততেই ভগৱন্ত পুৰুষ ব্যপ্ত হৈ আছে আৰু তেওঁ কি কৰিলে জ্বৰ ফুটাটোতেই দেখাই দিলে কিয় তেওঁ তত্ত্ব তেওঁ দেখিছে তেওঁ প্ৰভাৱ আছে আৰু বিশ্বাসত কৈ পেলালে যে জ্বৰত আছে ভগৱান আৰু তেতিয়া হিৰণ্যকশিপুৱে নিজৰ খাপৰ পৰা তৰোৱাল উলিয়াই লৈ ক'লে হে প্ৰহ্লাদ মইতো বিচাৰি ফুৰিছো
কোৱা নাই তুমি মোৰ এই ৰাজসভাত থকা এই ক্ষতিকৰ স্তম্ভতে ভগৱান দেখিছা? যদি নোলাবলগীয়া হ'ল মনত ৰাখিবা, ভগৱন্তক কাটিব নোৱাৰিলেও মই মোৰ পুত্ৰ হলেও তোমাক মই ক্ষমা নকৰিম, তোমাৰ শিৰচ্ছেদ কৰি পেলাম মই। এই খাপৰ পৰা যি অস্ত্ৰ তৰোৱাল ওলালো, হয় ভগৱান মৰিব, নহয় তুমি মৰিব লাগিব। চাও এতিয়া কি হৈছিল, আপোনালোকে আচৰিত পাব কথাটো, যে ভকতৰ মুখৰ বাণী ভগৱন্ত পুৰুষৰ কাৰণে সৃষ্টিৰ নিয়মতকৈও ডাঙৰ। আমি সৃষ্টিৰ নিয়ম ব্ৰহ্মাক কৈছে, হে ব্ৰহ্মা এই নিয়ম মতে তুমি সৃষ্টিখন কৰিবা, ভগৱন্তৰ আদেশ। আৰু ব্ৰহ্মাই সেইমতে ভগৱন্তৰ আদেশ লৈ কিছুমান নিয়মৰ মাজেৰে সৃষ্টিখন কৰিছে, আৰু তাক বিষ্ণুৱে পালন কৰিছে, আৰু তাক হৰে সংহাৰ কৰিছে। হল এতিয়া সৃষ্টিৰ নিয়মতেই ভগৱন্ত পুৰুষে কাক কৈছিল, যে সৃষ্টিৰ নিয়মতেই ভগৱন্ত পুৰুষে ব্ৰহ্মাক কৈছিল, এই ব্ৰহ্মা পিতৃ আৰু মাতৃ নহলে কাৰো জন্ম নহয়, মনত ৰাখিবা। জড়ৰ পৰা কোনো বস্তুৰ সৃষ্টি নহয়, নহব, এয়া সৃষ্টিৰ নিয়ম। কিন্তু সেইদিনা ভক্ত প্ৰহ্লাদে জড়ত দেখাই দিল। ভগৱন্ত পুৰুষে অসংখ্য অৱতাৰ ধৰিছে, অসংখ্য। সেইকাৰণে কৃপালু গুৰুৱে লিখিছে, প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, সৰ্ব অৱতাৰৰ কানন ৰণনাৰায়ণ, তজু নাভি কমলত ব্ৰহ্মা বৈলা জাত, যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত অৱতাৰ ধৰিছে। তাৰ ভিতৰত মোৰ কৃপালু গুৰুজনাই 24টা অৱতাৰ মুখ খতম কৰিছে, চতুৰ্বিংশী অৱতাৰ, আৰু মাধৱ মহাপুৰুষে 10টা অৱতাৰ কৰিছে, প্ৰথমে মৎস্য কুৰ্ম নৰসিংহ, আৰু তাৰে সমস্তৰে মূল হৈছে কৃষ্ণ। গতিকে কিন্তু প্ৰতিটো অৱতাৰৰে পিতৃ আৰু মাতৃ আছে। আপোনালোকে চাওক, মৎস্যৰ পৰা আদি কৰি আপোনালোকে একেবাৰে ৰাম, পূৰ্ণ ব্ৰহ্ম অৱতাৰ কৃষ্ণলৈকে চাওক, প্ৰতিটোৰে পিতৃ আৰু মাতৃ বিৰাজী। কিন্তু সেইদিনা ভকতৰ মুখৰ বচন সত্য কৰিব লাগে, অৰ্থাৎ সত্য কৰিবাক লাগি নিজ ভিত মানি, স্তম্ভ তবে কত হইলা প্ৰভু চক্ৰ আনি। সত্য কৰিবাক লাগি নিজ ভিত্ত বানি, ভকতৰ কথা ৰক্ষা কৰিবৰ কাৰণে ব্ৰহ্মাৰ যি নিয়ম, পিতৃ মাতৃ নহলে সন্তানৰ জন্ম নহয়, তাক ভাঙি দি ভগৱন্ত পুৰুষে কৰ পৰা, জড়ৰ পৰা ওলাই আহিলে, পিতৃও নাই মাতৃও নাই। কিহৰ কাৰণে? ভগৱন্ত পুৰুষৰ শক্তি দেখাবৰ কাৰণে নহয়, ভগৱন্ত পুৰুষৰ শক্তি তেওঁ বিৰাজমান, যিকোনো ৰূপত ওলাই তেওঁ বধ কৰিব পাৰিব। কিন্তু সেইদিনা ভকতৰ বচন ৰাখিব লাগে। ব্ৰহ্মাৰ নিয়ম মানিম নে মই ভকতৰ বচন মানিম? ব্ৰহ্মাৰ নিয়ম পিতৃ মাতৃ নহলে সৃষ্টি নহয়, ইফালে ভকতে কৈছে নহয় জড়তেই ভগৱান আছে। গতিকে মোৰ ব্ৰহ্মাৰ নিয়মৰ মোৰ কাৰণে প্ৰয়োজন নাই, কাৰণ ব্ৰহ্মা মোৰ আন্ধাৰত, কিন্তু ভকত মোৰ আন্ধাৰত নহয়, মই ভকতৰ আন্ধাৰত। সেইকাৰণে কৈছে যে ভকত মোৰ, হে ৰাম ভকতেহে মোৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়, মই বিনে ভকতানি চিন্তে কিছু জ্ঞান। গতিকে ভকতৰ কথা শ্ৰেষ্ঠ।
ব্ৰহ্মাৰ কথা মোক নেৰা। আৰু সেইদিনা ভকতৰ কাৰণে সৃষ্টিৰ নিয়ম ভাঙিও কি হ'ল, ভগৱন্ত পুৰুষ নৰসিংহ ৰূপে দেখা। গতিকে ইয়াতো কৈছে যে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি স্মৰণে আৰম্ভ হ'ল। ভকতৰ কাৰণে ভগৱন্ত পুৰুষ নৱনিধি, কুবেৰৰ যেনেকুৱা নৱনিধি আৰু ভকতজনৰ সেনেকা নৱনিধি। যি ভগৱন্তক বিচৰা তুমি পাবা, কিন্তু তাত সুমংগল স্বৰূপ নাম লাগিব। মানে গতিকে আমি আলোচনা হৈছে কৃষ্ণৰ নাম গুণানুকীৰ্তন হৈছে। যি বৈকুণ্ঠ তাতহে হ'ব, যি স্বৰ্গ তাত কেতিয়াও হ'ব নোৱাৰে। স্বৰ্গ সুখটো ৰাজসিক সুখ, সি ৰজাৰ দ্বাৰা ৰাজসিক গুণৰ দ্বাৰা পৰিচালিত। এয়া হৈছে সাত্বিক সুখ, এয়া বৈকুণ্ঠীয় সুখ, এয়া বৈকুণ্ঠীয় অনুভূতি। প্ৰমাণ যে আমি ইয়াত ঘণ্টাই ঘণ্টাই বহি আছো, কটাও, কিন্তু মনলৈ ভয় নাহে। কৈছে তুমি আনন্দ ৰস পাবা। গতিকে এই আনন্দ ৰস বিচাৰি কিছু সময় মায়াৰ পৰা নিবৃত্তি হৈ ভকতসকলে আহি মোৰ ওচৰলৈ। গতিকে আমি ইয়াত তৃতীয় পৰ্যায়ত আমি এটি অধ্যায় পঢ়িম, এটি পাঠ পঢ়িম, যিটোত ভকতসকলে, বৈষ্ণৱসকলে, সাধুসকলে, সন্তসকলে জ্ঞান তত্ত্ব লাভ কৰিব, লগতে আনন্দ তত্ত্বত তেওঁলোক বুজিব পাৰিব। জ্ঞানময় আনন্দ ৰস, ইয়াতে নৱধা ৰসৰ নৱধা ৰসেই ভাগৱতৰ ভিতৰত আছে। বীৰ ৰস আছে, শান্তাৰ ৰস আছে, আৰু ৰৌদ্ৰ ৰস আছে, আৰু আনকি কিছুমান অধ্যায়ত আদি ৰসলৈকে যায়। 9বিধ ৰসেই আমাৰ ভিতৰত ভৰি আছে। কেতিয়া পাঠ কৰিম, যেতিয়া পাঠ কৰিম, যেতিয়া আলোচনা কৰিম, এই ৰস আমাৰ নিৰ্গত হ'ব। আৰু সেই ৰস পান কৰিয়ে ভকতে পৰম আনন্দত মজি। ৰসৰ কথা ক'বলৈ গ'লে ৰস বৈশ ইতি ৰাস, য'ত ৰস আছে সেয়াই ৰাস হয়। যে 9বিধ ৰস আমাৰ সমস্ত শাস্ত্ৰীয়ত উৎপন্ন হৈ আছে। এই শাস্ত্ৰীয় ৰসত ৰস আছে কাৰণে মহাপুৰুষ গুৰু মাধৱদেৱে এই ৰসৰ কথা লৈয়ে কৈছে যে কি কৈছে, হে ৰাম সকল নিগম কল্পতৰু তাৰ ফলম ভাগৱত হুক মুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ফলয় অমৃত। দেখিছেনে কি কৈছে? যে বাপজনে যিজনে কৈছে যে আইসকলে বুজি পোৱা নাই, নহয়, আটাইতকৈ বেছিকে বুজিছে। কিয় জানেনে? যে যিয়ে ৰস বুজি পায় সিয়ে ভাগৱতৰ ওচৰলৈ আহে। যি ৰস বুজি নাপায় সি ভাগৱতৰ ওচৰলৈ নে কিবা পঢ়িছে, 2 ঘণ্টা 3 ঘণ্টা তাত বহি থকাতকে বজাৰত পাণ দুটামান খাই থিয় হৈ থকাই ভাল। ৰসত চতুৰ যিটো জন, মাধৱ মহাপুৰুষে আগতে কৈছে যে যিজনে ৰসত চতুৰ, যিজনে ৰস খাই ভাল পায়, কৃষ্ণৰ চৰণে দিয়া মন, যে আহা সাধু সংগত কৃষ্ণৰ চৰণত মনটো নিবৃত্তি দিয়া। কি বুলি? হে প্ৰভু, মোৰ আহিবৰ শক্তি নাই, মোক বজাৰৰ পাণ কিখনেহে টানে, কিন্তু আজি প্ৰভু তোমাৰ এই ৰস খাবলৈ মই আহিছো। কি ৰস? য'ত
সিঠা ছাল একো নাই, অকল ৰসে আছে। ক'ত আছে? ভাগৱতত। সেইকাৰণে কৈছো নৱধা ৰস ইয়াতে সংযুক্ত। কিন্তু আমাৰ এটা পৰম সৌভাগ্য, ভাৰতীয় যিটো শাস্ত্ৰীয় ধৰ্মীয় শাস্ত্ৰীয় বা সংগীত শাস্ত্ৰত যি নৱধা ৰস আছে, তাতকৈ মোৰ কৃপালু গুৰুজনা মাধৱ মহাপুৰুষৰ কৃপাত আমি এবিধ উপৰঞ্চি ৰস পাইছো। কি পাইছো? সেয়া আমাৰ নিজস্ব তত্ত্ব, সেয়া বেলেগ কতো নাই, ভাগৱত ভাৰতীয় শাস্ত্ৰতো নাই সেই বস্তুটো। এয়া মোৰ মাধৱ কৃপালু মহাপুৰুষ মাধৱ গুৰুৰ পৰাহে আমি পাইছো। সেয়া হৈছে বাৎসল্য ৰস। নিজৰ সন্তানটোৰ লগত মাকে ঠেলি দেহলি শাসন কৰি পিটি মাৰি যি আনন্দ পায়, যি সন্তোষ পায়, এয়া যশোদা আৰু কৃষ্ণৰ মাজৰে মোৰ মহাপুৰুষ গুৰু কৃপালু মাধৱ মহাপুৰুষে বাৎসল্য ৰস দি থৈ দিছে। সেইটো উপৰঞ্চি। যে এতিয়া কথা হল, আমাৰ নিজৰ পুত্ৰটো নিজৰ পুতেক হিচাপে ভাবি থাকি আমি তাক শাসন কৰো, আমি তাক মানে মাৰধৰ কৰো। যিটো যশোদাই কৰিছিলে সেইটো যশোদাই কৰিছিলে, আৰু তেওঁৰ গাত ঈশ্বৰ তত্ত্বটো দেখি নাপাওঁ। আৰু যদি এদিন ঈশ্বৰ তত্ত্ব দেখিবলগীয়া হল, তোমাৰ মুক্তিয়ে হল। আৰু ভগৱন্তৰ কৃপা হলে কিন্তু এটা দিনত ঈশ্বৰ তত্ত্ব তোমাক দেখাই দিব। যশোদাকো এটা দিনত ভগৱন্ত পুৰুষে এই ঈশ্বৰ তত্ত্ব দেখাই দিছিল। কি তেওঁ কি ৰসত মগ্ন হৈছিল? এই বাৎসল্য প্ৰেমত। মোৰ ল'ৰা 10টাই, মোৰ ল'ৰা বহুত ভাল, সেইটো থাকে নহয়। বেলেগে কাম কৰিলেও সেই নহয়, কিন্তু এদিন যদি কোনোবা এজন ল'ৰাই বদনাম দিয়ে, অমুকে অমুক কামটো কৰিছে দেই, মাকৰ তেতিয়া খং, ল'ৰাক মই ভাল বুলি কওঁ, আজি ইহঁতে বদনাম গাইছে। গতিকে ভগৱন্ত পুৰুষৰ এই বাৎসল্য ৰসৰ কথাই মই ক'ব গৈছো, যাৰ মাজেৰে আইমাতৃসকলে নিজৰ গৃহতেই ভগৱন্ত পুৰুষৰ সেই মহান ৰসখিনি পাব। আৰু সেইদিনা বলভদ্ৰকে আদি কৰি ভগৱন্ত পুৰুষৰ যিবিলাক লগৰীয়া আছে, সকলোৱে আহি যশোদাক খল দিছিলে, বিচাৰ দিছিলে যে হে মাতৃ যশোদা, তোমাৰ পুত্ৰ কৃষ্ণই আজি কিন্তু মাটি খাইছে। যশোদাই ভাবিছে মোৰ ল'ৰাই মাটি খাইছে, মাটি খোৱাটো সেই সময়ত বিৰাট পাপ। আৰু মানে কথা হ'ল কি, বীজাণুযুক্ত বস্তু আজি বিজ্ঞানেও কৈছে মাটি খাব নালাগে যদি তাক শুদ্ধ কৰা নহয়। গতিকে মাটি খাইছে, আৰু চবটো মাটিয়ে হৈ যায়, গতিকে তথাপিও মাটি খাইছে, গতিকে ইয়াক সমুচিত দণ্ড দিব। ভগৱন্ত পুৰুষে এয়া লীলা আৰম্ভই কৰিছে। প্ৰথম ভগৱন্ত পুৰুষক পৃথিৱী মাতৃয়ে কৈছে, এই প্ৰভু আপুনি সকলোকে লৈ আছে, কিন্তু আপুনি মোৰ ৰস পান কৰা নাই। বোলে কি? বোলে আপুনি দুগ্ধ পান কৰে, দুগ্ধও গোমাতৃয়ে দিয়ে, কিন্তু মোৰ ৰস পান কৰিব লাগে। বোলে তেতিয়াহ'লে তোমাৰ মোৰ ৰস পান কৰিলে মই মুক্ত হ'ম। বোলে হয় নেকি? বোলে হ'ব, তোমাৰ মই এদিন মই তোমাৰ ৰস, এই বুলি কোনো নেদেখাকৈ মনে মনে মাতি ভগৱানে খোৱাটো হয়। কাৰণ পৃথিৱী মাতৃক তেওঁ মানে মুক্ত কৰিব লাগে। মুক্ত খাই দিলে, খোৱা বস্তুটো দেখিলে, দেখাৰ লগে লগে খল আহি গ'ল, বিচাৰ আহি গ'ল। আৰু তেতিয়া যশোদাই ক'লে যে যদি তুমি মাটি খোৱা নাই, তেতিয়া মুখ মেলা। বায়ু বেন্ত দেৱে মাটি নখাইলি, শুনিয়া শিশু ৰূপিব নমালি।
চোৱা মুখ বুলি মাহক মাতি বাইলন্ত বেন্ত প্ৰকাশিয়াতি। কি কৰিলে? মুখখন মেলি দিলে। মেলি দিয়াৰ লগে লগে ভগৱন্ত পুৰুষে ডাঙৰ কামটো কৰিলে। কি কৰিলে? যে প্ৰত্যেক জীৱকেই ভগৱন্ত পুৰুষৰ 5 প্ৰকাৰৰ মায়াই মোহিত কৰি ৰাখে। কেই প্ৰকাৰৰ? 5 প্ৰকাৰৰ, মনত ৰাখিব। কি কি? প্ৰথম হৈছে আৱৰণী মায়া। প্ৰত্যেক জীৱকে, অকল মনুষ্যকে বুলি নহয়, আৱৰণী মায়া। কোনটো আৱৰণী মায়া? যে ওই অবস্তুক দেখায় বস্তুক হেহি সেমুহুৰ মায়া জানানিষ্ট হয়নে? এইটো হৈছে আৱৰণী মায়া। আমি মই বুলি ক'লে কাক বুজিম? এইটো যে, কিন্তু মইতো থাকি যাব। তুমি যিটো মই বুলি ভাবি আছা, মই মানে কি? মই এনেকুৱা এটা চেহেৰাৰ মানুহ, এনেকুৱা এনেকুৱা এনেকুৱা, এইটো মই আহিছো। কিন্তু এদিন মইতো থাকি যাব। সেই মইটোকে এলাক কৰি পেলাব। চাওকচোন কোনটো অংগ নাইকিয়া হ'ব? যেতিয়া ভিতৰৰ পৰা আচল মইটো গুচি যাব, তেতিয়া তুমি সেইটো হৈ পৰিলে একোটো নগ'ল। মই বুলি যিটো কৈ আছিলা, লৈ ফুৰি আছিলা, ৰাইজৰ মাজত চিনাকি দি আছিলা, সেইটোতো চবে থাকিল, কিন্তু সেইটো এদিন হৈ গ'ল। কিয়? আচল মইটো ভিতৰৰ পৰা গুচি গ'ল। অবস্তুক দেখাবই বস্তুক আৱৰি সেহিকে মোহৰ মায়া জানা নিষ্ট কৰি। তাৰমানে আমাৰ বাহিৰটো অবস্তু, মইতো ভিতৰত মইতো থকা কাৰণে সেই বস্তু হৈ আছে। জ্ঞান পাইছো, কৰ্ম পাইছো, মায়া পাইছো। এই যিটো অবস্তুটোক দেখাই আছে আৰু বস্তুটোক আৱৰি ৰাখি আছে, তাকে আৱৰণী মায়া বুলি। আৰু যেদিনাই আমাৰ ভিতৰৰ বস্তুটোৰ কথা, সেইকাৰণে কৈছে অবস্তুটো কি? এই অনাত্মা দেহ, এইটো অনাত্মা দেহ। এই আত্মা বুদ্ধি কৰি হৰি 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 হৰিয়ে হে তুমি পৰমাত্মা ঈশ্বৰে ভৈলো বঞ্চিত। গতিকে অনাত্মা দেহ, অনাত্মা দেহটোক আমি আত্মা বুদ্ধি কৰি আছো। এইটো হৈছে আৱৰণী মায়া। তাৰপিছত বিক্ষেপণ মায়া। ভগৱন্ত পুৰুষৰ 2 নম্বৰ মায়াটো হৈছে বিক্ষেপণ মায়া। বিক্ষেপণ মায়া মাৰি যিসকল বৈষ্ণৱ, যিসকল ভকতসকল, তেওঁলোকক পৰীক্ষা কৰে। কোনে? ভগৱন্ত পুৰুষে হৰক কৈছিলে, সেই হৰ, তুমি মোৰ পৰম বৈষ্ণৱ, তুমি অপমানিত লাঞ্ছিত হবাটো মই নিবিচাৰো। তুমি ঋষি সমাজত, সাধু সন্ত সমাজত সদায় পূজ্য হৈ থকাটো বিচাৰো। আৰু তোমাৰ নিচিনা মহাযোগীজনে মোৰ সেই মায়াৰ মই স্ত্ৰী দেহটো কিয় চাব লাগে? নেলাগে, যোৱা। কোনে কৈছিলে? শিৱক কৈছিলে ভগৱন্ত পুৰুষে। তেতিয়া শিৱ কৈছে, নহয়, মহাযোগ বোলে শুদ্ধ কৰি আছো কায়া, কি কৰিতে পাৰে মোক ইটো স্ত্ৰী মায়া। তেতিয়া ভগৱন্ত পুৰুষৰ মুখৰ আগত শিৱই অহংকাৰ কৰি কৈছিলে যে মহাযোগ বোলে ইটো শুদ্ধ কৰি আছো কায়া, মই দেহটো মোৰ মায়া মহাযোগ বলৰ দ্বাৰা মই শুদ্ধ কৰি আছো। তোমাৰ স্ত্ৰী মায়াই মোক একো কৰিব নোৱাৰে। ভগৱন্ত পুৰুষে কৈছে, মোক অহংকাৰ কৰি নকবা, মই অহংকাৰ হজম কৰিব নোৱাৰো। আৰু ভকতৰ মুখত, বৈষ্ণৱৰ মুখতনো মই অহংকাৰ একেবাৰে শুনিব নোৱাৰো। মই বেলেগৰ মুখত শুনিব পাৰো, দত্ত দুৰাচাৰ বিলাকৰ মুখত, কিন্তু তোমাৰ নিচিনা বৈষ্ণৱৰ মুখত মই যাতে অহংকাৰ কৰিবলগীয়া। সেইকাৰণে হে প্ৰভু,
ভকতক কৈছে তুমি যি মোৰ নাম উচ্চাৰণ কৰিছা সেও মোক অৰ্পণ কৰা। হে প্ৰভু, তোমাৰ কৃপাতহে তোমাৰ এই সাধু সংগত তোমাৰ নাম গুণ ল'ব আহে। মই পাৰিছো, মই আহিছো বুলি মোৰ ভকতে কেতিয়াও নকয়, কাৰণ তেওঁৰ অহংকাৰ আহি যাব। মই অতিকে বেছি বিনয়ী এই বুলি ভবাটো এটা অহংকাৰ। মই অতিকে বেছি ভক্তিবান তাকো তুমি যদি ভাবিছা তুমি অহংকাৰ কৰিছা। তুমি যি ভক্তি কৰিছা সেয়া ভগৱন্তৰ কৃপাতহে কৰিছা, বেলেগটো বাদেই দিয়ক। তাকো লৈ ভগৱন্ত কৈছে অহংকাৰ নকৰিবা। সেইদিনা হৰকো কৈছিল, হে বৈষ্ণৱ, তুমি তোমাৰ মুখত মই অহংকাৰ সহ্য কৰিব নোৱাৰো, তোমাক সমুচিত শিক্ষা মই দিবই লাগিব। আৰু লগে লগে ভগৱন্ত পুৰুষে কি হৈছিল, হৰৰ আগতেই বৰ সুন্দৰ, ভগৱন্ত পুৰুষ এনেই সৌন্দৰ্য, সত্যম শিৱম সুন্দৰমৰ প্ৰতীক। সেই সৌন্দৰ্য যেতিয়া স্ত্ৰী ৰূপ লৈ ল'লে তেতিয়া অতি সৌন্দৰ্য হৈ গ'ল। আৰু সেই সৌন্দৰ্যত ভগৱন্ত পুৰুষে লগে লগে বিক্ষেপণ মায়া মাৰি দিলে, বিক্ষেপ কৰি দিলে মায়া। তেতিয়া শিৱই এই ভগৱান তত্ত্বটো পাহৰি গৈ স্ত্ৰী তত্ত্বত সোমাই গ'ল। স্ত্ৰী তত্ত্বত সোমাই গ'ল তেওঁক প্ৰেম আলিংগন কৰিবৰ কাৰণে গোটেই মানে এফালৰ পৰা ঋষি মুনিৰ আশ্ৰমৰ পৰা আদি কৰি চবকে ঘূৰি ফুৰাবলৈ ধৰিলে। আপোনালোকে হৰমোহনত পাব, আদিৰসলৈ গৈছে তাত চাওক। যেতিয়া মান ধৰিলে শেষত গৈ 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 এটা সময়ত ভগৱন্ত পুৰুষে লীলা কৰি শিৱক কলৈ লৈ গুচি গ'ল, বৈকুণ্ঠলৈ লৈ গ'ল। আৰু বৈকুণ্ঠত সোমোৱাৰ লগে লগে শিৱৰ সেই মায়া নাইকিয়া হ'ল, সাক্ষাৎ ভগৱন্ত পুৰুষক দেখিলে। তেতিয়া কৈছে, হৰ তোমাক মই এই সমুচিত শিক্ষাখিনি দিবৰ কাৰণে এইটো কৰিলো। তুমি চোৱাচোন, ঋষি সমাজত তুমি অপমানিত হলা বাৰু। তুমি তেতিয়া শিৱৰ এটা ডাঙৰ ভয় লাগিছিলে, কি লাগিছিলে, ৰবা মই গোটেই ঋষিৰ আশ্ৰমত বেলেগৰ বোৱাৰী তিনিটাক মই খেদি ফুৰিলো, ঋষিবিলাকে মোক মানে বেয়া দৃষ্টিৰে চালে, অপমান পালো, লাজ পালো। কিন্তু মই আটাইতকৈ এতিয়া যাবলৈ ভয় লাগিছে কাৰ ওচৰলৈ, হয় বাপে কৈছে যে এতিয়া তাতকৈ ভয় কৰিছে ভগৱন্তৰ ওচৰলৈ নহয়, পাৰ্বতীৰ ওচৰলৈ। এতিয়া মোৰ পাৰ্বতীয়ে ভাগি কয়। তেতিয়া এই ভয়টো শিৱৰ দূৰ কৰিবৰ কাৰণে পাৰ্বতীক লগ পোৱাৰ আগতে ভগৱন্ত পুৰুষে নিজৰ স্বৰূপ দেখালে। হে কৰিব, আহা তুমি চিন্তা নকৰিবা, তুমি মোৰ বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ হিচাপে পৰিগণিত হলা। জয়ে শিৱ, যোৱা আজিৰ পৰা হৌক মায়া তোমাৰ অধীন। মোৰ যি 5টা মায়া আছে তোমাৰ অধীন হৈ যাও। সেইদিনাৰ পৰা শিৱ ভগৱন্ত পুৰুষৰ মায়া শিৱৰ অধীন হৈ যায়। আৰু বলা তোমাক পাৰ্বতীকো মই মান্য কৰি দিওঁ, আৰু ঋষি সমাজৰ সকলো সমাজৰ মনৰ পৰা এই তোমাৰ প্ৰতি থকা বেয়া ভাৱটো আঁতৰাই দিওঁ। মোৰ বৈষ্ণৱ কেতিয়াও এনেকুৱা হ'ব নোৱাৰে, কাৰণ তোমাক মই সমুচিত শিক্ষা দিবৰ কাৰণেই মই কৰিলো। সেই শিৱ, তোমাৰ আৰু মোৰ একে কায়া, আমি নাম মাত্ৰ, কৰ্মৰ দ্বাৰা আমি বেলেগ হৈছো। এইবুলি মোৰ কৃপালু গুৰুজনাই হৰমোহনত খুব সুন্দৰভাৱে এয়া বৰ্ণনা কৰিছে। গতিকে আমি এয়া হৈছে বিক্ষেপণ মায়া। 3 নম্বৰ মায়াটো হৈছে যে যুগ মায়া। কিছুমান এয়া ত্ৰেতা যুগৰ পৰা, দ্বাপৰ যুগৰ পৰা আহিছে, যেতিয়া ভগৱন্ত পুৰুষক গকুলত থৈ বসুদেৱে যুগ মায়াক লগত লৈ আকৌ মানে মথুৰালৈ ঘূৰি আহিলে। ভগৱন্ত পুৰুষক যেতিয়া গকুললৈ লৈ মাথাত লৈ গৈছিলে, তেতিয়া আপোনালোকে জানে জন্মাষ্টমীত এইবিলাক আলোচনা হৈয়ে থাকে। কি হৈছিলে যে এফালৰ পৰা মায়াৰ বান্ধোন যিবিলাক আছিলে ছেদ হৈ যোৱা দেখাইছে। যেনেকুৱা দৰ্জা, বন্ধ দৰ্জা খোল খাই গ'ল, যেনেকুৱা শিকলিবিলাক নিজে 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 খুলি গ'ল, এইবিলাক হৈছে মায়া ছেদ। অৰ্থাৎ তোমাৰ শিৰত যদি ভাগৱত তত্ত্বই ক্ৰিয়া কৰে, বসুদেৱৰ মাথাৰ ওপৰত যেতিয়া ভাগৱত কৃষ্ণ ভগৱন্ত পুৰুষ বিৰাজমান হ'ল, আমাৰো মাথাত যদি ভগৱন্ত পুৰুষ বিৰাজমান হয়,
তেতিয়া তোমাৰ মায়া তত্ত্ব বান্ধোন ছেদ হৈ গুচি যাব। তাৰে প্ৰমাণ বসুদেৱে যেতিয়া গৈ গৈ কি পালে, যে যমুনাৰ পাৰ পালে। যমুনাৰ পাৰত কি হ'ল, দেখিলে ফেনে ফুটুকাৰে নদী বৈ গৈ আছে, হয়নে? ফেনে ফুটুকাৰে নদী বৈ গৈ আছে। তাৰমানে নদীৰ পানী বা পানী ইটো অণুৰ লগত সিটো অণু সংলগ্নিত হৈ থকা কাৰণে পানী নিৰবিচ্ছিন্ন। ইয়াৰ মাজত ফাক আমি দেখা নাপাওঁ, কাৰণ অণুক অণু আকৰ্ষণ কৰি থাকে। বুজি পাইছেনে? পানী নিৰবিচ্ছিন্ন, পানীক আমি কাটিব নোৱাৰো, খণ্ড কৰিব নোৱাৰো, কাৰণ অণু আৰু অণু, পানীৰ অণু ইটো অণুৰ মাজত পৰা সিটো অণুৰ মাজত একদম সামান্য ফাক আছে, সামান্য ফাক, মানে নাই বুলিয়ে ক'ব লাগিব। সেইকাৰণে পানী নিৰবিচ্ছিন্ন। মাটিও কি আমি চকুৰেহে দেখা নাপাওঁ, কিন্তু মাটিৰ মাজত ফাক আছে, প্ৰমাণ পানী দিলে সি সহকে গুচি যায়। মাটিৰ মাজত যিমানখিনি ফাক আছে ইটো কোণৰ পৰা সিটো কোণৰ, তাতকৈ বহুত কম অণু পানীত আছে, সেইকাৰণে পানীটো গুচি যায়। এই যে পানীৰ মাজত ইটো সিটোক যে আকৰ্ষণ কৰি থাকে, সেইও ভগৱন্ত পুৰুষৰ মায়া। আৰু যেতিয়া ভগৱন্ত পুৰুষে কি হৈছে, যে শিৰত যেতিয়া বসুদেৱৰ মাথাত চৰি আছে, ভগৱন্ত পুৰুষ আছে, তেতিয়া এই মায়াৰ বান্ধোন, পানীৰ মাজত থকা মায়াৰ বান্ধোন ছেদ হৈ গৈছে, ছেদ। মায়া তাত আৰু নাই। মায়া নোহোৱাৰ লগে লগেই সেই পানীৰ মাজেৰে ৰাস্তা ওলাই গৈছে। নহলে পানীক বিচ্ছিন্ন কৰিব পৰা কাৰো শক্তি নাই। কাৰ আছে? ভগৱন্ত পুৰুষৰ আছে, তেওঁ মায়া দিছে। আৰু তেতিয়া মাজেৰে ৰাস্তা ওলাই গৈছে, কাৰণ আকৰ্ষণটো নাইকিয়া হৈ গ'ল। আকৰ্ষণটোৱে মায়া। এই মায়াটো যেতিয়া নাইকিয়া হৈ গ'ল, মাজেৰে ৰাস্তা ওলাই গুচি গ'ল, পাৰ হৈ গুচি গ'ল। মানে গকুলত যোগমায়াৰ জন্ম হৈছিলে, তেওঁক ললে আৰু কৃষ্ণক তাত থলে। এইবাৰ কাক লগে? যোগ মায়া। যাওঁতে মায়া ছেদ হৈ গৈছিলে, এইবাৰ মায়া যোগ হৈ আহিলে। সেইকাৰণে যি নদী ফাঁক হৈ আছিলে, সেই নদী আকৌ ক্ল'জ হৈ গৈছিল। যি কলি আগৰ পৰা যেতিয়া যোগ মায়া আহিলে, মায়াটো যোগ হৈ আহিলে। যি শিকলি খোল খাই গৈছিলে, সেই শিকলি আকৌ আগৰ নিচিনা লাগি গ'ল। যি দৰ্জা বন্ধ হৈ আহিছিলে, সি দৰ্জা আকৌ বন্ধ হৈ গৈছে। এইটো হৈছে যোগ মায়া। গতিকে তাৰপিছত যোগ মায়া কৰিলে কি, কংসই যেতিয়া মাৰিলে, মাৰিবলৈ বিচাৰিলে, আৰু তেওঁ কি কৰিলে, যোগ মায়াক স্থান দিলে ভগৱন্ত পুৰুষে। হে যোগ মায়া, তুমি যে পূজা পাৰ্বণ বলি বিধান খাই তুমি কিছুমান কলিত তোমাৰ জাগাত কিছুমান তুমি প্ৰৱৰ্তি থাকিবা। অৰ্থাৎ জীৱই বিভিন্ন ধৰণৰ মায়াৰ কৰি তোমাৰ পৰা কিছুমান মায়াময় বস্তু বিচাৰি আহিব। সেইকাৰণে তুমি যোগ মায়া হিচাপে বিশেষ বিশেষ স্থান কিছুমানত তুমি প্ৰৱৰ্তি থাকিবা। এই ভাগৱতত এইটো কথা আছে, দশম স্কন্ধত, যে তাত কি থাকিবা। গতিকে যিখিনি জাগাত হয় পূজা পৰ্বণ বলি বিধান যাগ যজ্ঞ আছে, কিন্তু তাত সকলোকে মায়া যোগ হৈ থাকে। কি থাকে? যোগ মায়া থাকে তাত। সেইকাৰণে তুমি কোনোবাই শক্তিং দেহি বুলিও পূজে, কোনোবাই বিদ্যাং দেহি বুলিও পূজে, কোনোবাই ধনং দেহি বুলিও পূজে, কোনোবাই কৰ্মং দেহি বুলিও পূজে। মোক দেহি অৰ্থাৎ মোক মায়াত পেলাই দিয়া, মোক দেহি, তাৰমানে মোৰ লগত তাতে যোগ মায়া। তুমি তাতে মায়াবিহীন ভাৱে তুমি তালৈ যাবই নোযোৱাই, কিবা নহয় কিবা এটা বিচাৰি যাওঁ। দেহাটো ভাল কৰি দিয়াটো মায়া, মোক দেহাটো ভাল কৰি দিয়া, মই আৰু কেইটামান দিন এই মায়াময় পৃথিৱীখনত থাকো প্ৰভু, হয়নে? এই বুলিও তুমি তালৈ হয়তো যাব পাৰিবা। কিন্তু নিৰ্গুণ স্থান কোন? এয়া যে ইয়াত কোনো নিৰ্দিষ্ট কামনা নাই।
ইয়াত তুমি সৰ্বকামনাক লাগি কৃষ্ণক বজয় কৰন্ত কামনা পূৰ্ণ কৃষ্ণ কৃপাময়। সেইবিলাকত নিৰ্দিষ্ট নিৰ্দিষ্ট কিছুমান কামনা লৈ তুমি যাব লাগিব, হয়নে? যাব লাগিব। সৰস্বতী পূজাৰ দিনা সৰস্বতী বিদ্যাৰ কাৰণে ল'ৰা ছোৱালীবিলাক ছাত্ৰ ছাত্ৰীবিলাক যায়। আমাক কি দিয়া? বিদ্যা দিয়া। লক্ষ্মীক সেই হিচাপে ধন টকা পইচালৈ পূজে, হয়নে? দুৰ্গা শক্তি হিচাপে পূজে নে নাই? তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট বিধি বা কিছুমান নিৰ্দিষ্ট নিৰ্দিষ্ট বস্তু বা শক্তি আছে। আপুনি আৰু লক্ষ্মীক বিদ্যাৰ কাৰণে বুজিলে নহ'ব, হা? ধনৰ কাৰণে বুজিব লাগিব। ইন্দ্ৰক তুমি ৰ'দৰ কাৰণে বুজিলে নহ'ব, সূৰ্যক তুমি বৰষুণৰ কাৰণে বুজিলে নহ'ব। চাওক, হা? যাৰ যিটো নীতি নীতিবে। কিন্তু ভাগৱতত তুমি আহা, তুমি বিদ্যা বিচাৰা, তুমি বিদ্যা পাবা। ধন বিচৰা ধন পাবা, সুখ বিচৰা সুখ পাবা, ভোগ বিচৰা ভোগ পাবা, যি বিচৰা। আৰু ভগৱন্তই কৈছে, মোক যদি তোমালোকে শত্ৰু হিচাপে বিচাৰা, মই শত্ৰু হিচাপে যাবলৈ প্ৰস্তুত। মই কংসৰ তাত শত্ৰু হিচাপে গৈছিলোঁ, শিশুপালৰ তাত মই শত্ৰু হিচাপে গৈছিলোঁ, মই ৰাৱণক মই শত্ৰু হিচাপে গৈছিলোঁ, হিৰণ্যকশিপুৰ ওচৰত মই শত্ৰু হিচাপে গৈছিলোঁ। মই শত্ৰু হিচাপে যাবলৈ প্ৰস্তুত। মোৰ মাতৃ যশোদাই, মোৰ মাতৃ দৈৱকীয়ে মোক পুত্ৰ হিচাপে বিচাৰিছিল, মই পুত্ৰ হিচাপে গৈছিলোঁ। মোক সখা অৰ্জুনে, মোৰ সখা উদ্ধৱে মোক সখা হিচাপে বিচাৰিছিল, সখী হিচাপে বিচাৰিছিল, মই সখী হিচাপে বিচাৰিছিলোঁ। গোপীয়ে মোক প্ৰেমিকা হিচাপে বিচাৰিছিল, চাকৰ হিচাপে বিচাৰিছিল, মই চাকৰ হিচাপে গৈছিলোঁ। মই তিনিতৈলোকৰ ঈশ্বৰ, মই কোৱা নাই যে মই তোমাৰ তিনিতৈলোকৰ ঈশ্বৰ, মই তোমালোকৰ চাকৰ নকৰোঁ। মই তোমালোকৰ গোপীৰ কাৰণে মই চাকৰ, আৰু গোপীয়ে মোক প্ৰেম ভক্তিৰে ভজনা কৰিছে। যিয়ে মোক প্ৰেম ভক্তিৰে ভজনা কৰিব, মই তেওঁৰ কাৰণে চাকৰ, মই তেওঁৰ বৈশ্য। গোপীৰ মই চেণ্ডেল কঢ়িয়াইছোঁ, গোপীৰ মই টিকাৰ তলত পীৰা আনি দিছোঁ, গোপীৰ কাৰণে মই নাচিছোঁ, গোপীৰ কাৰণে মই গাইছোঁ, গোপীৰ কাৰণে মই কত কি কৰা নাই। চাওক, এই একেজন ভগৱান যি কংসৰ কাৰণে কাল হিচাপে আহিছে, সেই ভগৱানে গোপীৰ কাৰণে চাকৰ হিচাপে আহিছে। গতিকে এয়া হৈছে ভগৱন্ত পুৰুষৰ যোগমায়াৰ কথা কলো। 3 নম্বৰ। 4 নম্বৰ হৈছে মধুমতী মায়া। মধুমতী মায়া, এই মধুমতী মায়া কাৰণে আমি ঘৰ সংসাৰত প্ৰৱৰ্তি আছো, সমাজ ব্যৱস্থাত প্ৰৱৰ্তি আছো। আমি স্বামী স্ত্ৰী, পতি পুত্ৰ, নাতি নাতিনী, ল'ৰা ছোৱালী, এইবিলাক সম্বন্ধৰ মাজত আছো। কিয়? মধুমতী মায়া। আৰু মধুমতী মায়াৰ পৰা যেতিয়া আমি ভগৱন্তৰ কৃপা হয়, তেতিয়া আমি কি পাওঁ? সেই মায়া এৰি আমি সৎসংগলৈ, বৈকুণ্ঠলৈ, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি আহি উপস্থিত হ'ব পাৰোঁ। ইয়াক কি কয়? মধুমতী মায়া। আৰু মধুমতী মায়াত অকল যে আমি মনুষ্যখিনিয়ে আছো সেইটো নহয়, সকলো জগত বৰ্তি আছে মধুমতী মায়া। আৰু মাজে মাজে ভগৱন্ত পুৰুষে এই মধুমতী মায়াৰ পৰা কেইটামান মনুষ্য জীৱক খুলি দিয়ে। খুলি দি এটা দিনত তেওঁলোকক এটা সময়ত কি কৰে? যে তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ সুবিধাটো দিয়ে। আৰু সেই কাৰণে সেইখিনি সময়ৰ কাৰণে তেওঁলোকে কি কৰে? পৰমায়ু লাভ কৰে। ডাঙৰ গুণ, টকা পইচা, খোৱা বোৱা এইবিলাক নাপায়। কি পায়? পৰমায়ু লাভ পায়। কোনটো? মধুমতী মায়া। মহাপুৰুষ গুৰু মাধৱদেৱে মধুমতী মায়াৰ বিষয়ে ঘোষাত কৈছে। কি বুলি কৈছে? হে ৰাম মধুমতী মায়া উন্মত্ত কৰায়া, ঘুৰে যত জীৱ গণ
ভক্তৰ মায়াক পীড়ন নিমিত্তে বোলয় মধুসূদন। যে যত যিমান জীৱ আছে সকলোকে মধুমতী মায়াই উন্মত্ত কৰাই ৰাখিছে, হয়নে? ঘৰত থকা সময়ত কৃষ্ণ কথা মনতেই নপৰে, ভকতসকললৈ আহিলে অলপ কৃষ্ণমুখী হোৱা যেন অনুভৱ হয়। তাতো অহংকাৰ আছে বহুত, তাতো খেলি মেলি আছে বহুত, তাতো ৰাজসিক তামসিক গুণে আমাক বাৰে বাৰে মানে প্ৰভাৱ দি থাকে, লগতে কলি লগ লাগি যায়, বুজিছেনে? কিন্তু ভগৱন্ত পুৰুষে এই মধুমতী মায়াৰ ৰছীডাল খুলি দিয়ে, কিয়? যে মোৰ কথা শুনিবলৈ জীৱ ইচ্ছা কৰিছে। সেইকাৰণে মই যদি এই ৰছীডালৰ ভিতৰতে ৰাখি থৈ দিওঁ, বান্ধি থৈ দিওঁ, ইহঁতে মোৰ কথা শুনিব নোৱাৰিব। এইকাৰণে মধুমতী মায়া উন্মত্ত কৰাই ফুৰে যত জীৱগণ ভক্তৰ মায়াক পীড়ন নিমিত্তে। কাক? ভক্তকহে কৰে এইটো, যিয়ে তেওঁৰ কথা শুনিবলৈ, তেওঁক ভজিবলৈ সঁচাকে অন্তৰৰ পৰা মানে ইচ্ছা কৰে। সেইজনক ভগৱন্ত পুৰুষে কি কৰে? কিছু সময়ৰ কাৰণে মধুমতী মায়াৰ ৰছীডাল খুলি দিয়ে। আমাক এতিয়া যিমানখিনি নৰ আছে ভগৱন্তৰ কৃপাত মধুমতী মায়াৰ ৰছীডাল খুলি দিছে। আৰু অলপ পিছত কিন্তু টান মাৰিব। আমি আকৌ ইয়াত এনেকে গলে নহব, আমাৰ এখন সংসাৰ আছে, দায়িত্ব আছে, আকৌ টান মাৰি লৈ গুচি যাব। কিন্তু কিছু সময়ৰ কাৰণে দিছে, হয়তো 2-4 ঘণ্টাৰ কাৰণে। তাৰ কাৰণে আমি কি কৰিব গৈছো? ঘৰৰ কথা চিন্তা কৰা চৰা বাদ দি কিছু সময় আহি এই বৈকুণ্ঠীয় পৰিৱেশত একান্ত মনে, নিশ্চিন্ত মনে, নিৰ্ভয় মনে আমি কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ পাৰিছো। আৰু অলপ পিছত ভগৱন্ত পুৰুষে টান মাৰি লৈ গুচি যাব, আকৌ মায়াত পেলাই দিব। কাৰণ মায়াময় সংসাৰ, ভগৱন্তই সেইখিনিও জীৱক সেৱা কৰিবলৈ আমাক সুবিধা দিছে সংসাৰী হিচাপে। গৰু ছাগলীকেইটা আছে, সিহঁতক আৰু মানে নাচাই নবৈ ইয়াতে গাই থাকিলেও নহব, সিহঁতৰো এটা জীৱ আছে, সিহঁতৰ এটা প্ৰাণ আছে, সিহঁতৰ এটা মানে ইচ্ছা আছে। গতিকে লৈ চাওক, আকৌ যাব লাগিব, কাৰণ এয়া হৈছে নামৰ সেৱা আৰু সেয়া হৈছে জীৱৰ সেৱা। একান্ত মনে কৃষ্ণ কথা শুনা, একান্ত মনে কৃষ্ণ নাম লোৱা, এয়া নামৰ সেৱা। একান্ত মনে গুৰু নাম লোৱা, এয়া গুৰুৰ সেৱা। গতিকেলৈ চাওক, আমাক কি কৈছে? মধুমতী মায়া 4 নম্বৰটো। আৰু শেষত এই যে অলপ আগতে আলোচনা কৰিলো, যে শেষতটো হৈছে বৈষ্ণৱী মায়া। বৈষ্ণৱী মায়াৰ কাৰণে আমি আমাৰ ল'ৰা ছোৱালীক, নিজৰ ল'ৰা ছোৱালী আৰু আমি আমাৰ শাসনত ৰাখিব বিচাৰো। এইটো ভগৱন্তৰ বৈষ্ণৱী মায়া, এই 5টা মায়া। মনত আছে নামকেইটা? মনত ৰাখিব, কিন্তু খুব দৰকাৰ, কাৰণ এটা তত্বৰ কাৰণে দৰকাৰ। গতিকে 5 নম্বৰটো হৈছে বৈষ্ণৱী মায়া। বৈষ্ণৱী মায়া কি? যে বৈষ্ণৱী মায়াৰ কাৰণে আমি ল'ৰাটোক নিজৰ ল'ৰা বুলি ভাবো। যশোদায়ো ভাবিছিলে, সেইদিনা যশোদাই যেতিয়া মুখ মেলিব দিলে, ভগৱন্ত পুৰুষে মুখখন মেলি দিলে আৰু মাকৰ পৰা বৈষ্ণৱী মায়াটো লৈ ললে। বৈষ্ণৱী মায়া হীন কৰি পেলালে। হীন কৰাৰ লগে লগে কি হল? যশোদাই মুখৰ ভিতৰত কি দেখিলে? হাতোখা নদীপ হাতো সাগৰ, গিৰিগাম নদী বননগৰ, সমস্ত জীৱ জ্যোতিষ্টেজ জল, সত্তৰ যতম ইন্দ্ৰিয় মল। যত নদ নদী সকলো দেখিলে, আনকি যশোদাই নিজকো কৃষ্ণৰ মুখৰ ভিতৰত দেখা পালে। অৰ্থাৎ যশোদাই সেইদিনা বৈষ্ণৱী মায়াটো টান মাৰি লোৱা কাৰণে তেওঁৰ ভিতৰত ঈশ্বৰ তত্ত্ব দেখিবা, নিজৰ পুতে। কিন্তু সেইদিনা কি কৰিলে? ঈশ্বৰ দেখি গল।
দেখি গৈ তেওঁ কি ক'লে, হে ৰাম মই যশোদা মোৰ পুত্ৰ স্বামী বজ্ৰৰ হবে অধিকাৰী আমি। হেনয় অহম মম সদায় কৰো যাহাৰ মায়াত উপজি মৰো। হেন ভগৱন্ত হুয়ো কগতি খন্দিও কয়াবে মোৰ কুমতি। মুখৰ ভিতৰত যেতিয়া ঈশ্বৰ তত্ত্ব দেখি পালে নিজৰ ল'ৰাটোৰ মুখৰ ভিতৰত, তেতিয়া তেওঁ আচৰিত পালে যে মই যশোদা মোৰ পুত্ৰ স্বামী বজ্ৰৰ হবে অধিকাৰী আমি। এইবিলাক মই কি কৰি আছো? মই যশোদা মোৰ স্বামী পুত্ৰ অহম্মম ভাৱ, মই আৰু মোৰতো সদায় অহম্মম ভাৱ, হয়নে বাবকল? মই পাই কওঁ এইটো অহম্মম ভাৱ বুলি কয়, মই আৰু মোৰ। আৰু এই অহম্মম ভাৱটোৱে আমাৰ আটাইতকৈ বেয়া বস্তু। এইটো অহংকাৰ বুলি কয়। মই অলপ আগতেই ক'লো ভকতে অহংকাৰো নকৰে, মোৰ শক্তি নাই ভক। আৰু মোৰ কৃপালু গুৰু মাধৱ মহাপুৰুষে 1000 ঘোষা লিখিছে নাম ঘোষাত, য'ত মই আৰু মোৰ শব্দ আছে, পিছফালৰ শব্দটো চাবচোন, যে আটাইতকৈ নিকৃষ্ট যদি আছো মই, য'ত মই আহিবলগীয়া হৈছে, মই দুৰাচাৰ, মই অধৰ্মক পাৱে নাপালাই বা ঠেলি। পিছৰ শব্দটো একেবাৰে মই নিষ্প্ৰভ, মোৰ দুখ হ'ল, মই দুৰাচাৰ বুলি কৈ থৈ দিলে। মোৰ সম পাপী লোক, য'ত মই আৰু মোৰ শব্দ আহিছে তাৰ পিছফালে অধমতকেও অধম, দোষীতকেও দোষী মইহে আছো। কাৰণ মোৰ তাতে মই শব্দটো আহিছে, আমি শব্দটো আহিছে, মই আৰু মোৰ শব্দটো আহিছে। মোৰ সম পাপী লোক নাহিকে তিলোক, মই অধমক পাৱে নেপেলাই বা ঠেলি, মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ। হয়নে নহয় ছাৰ? এই অহংমম ভাৱ যশোদাৰো সেইদিনা ভাবিছিলো, মই মোৰ পুত্ৰ স্বামী কবৰ বজৰ অবধি, এইবিলাক দেখোন ভগৱন্তৰ মুখৰ ভিতৰতে আছে। পুৰাণ পুৰুষ তুমি সনাতন হৰি যদু কুলে অৱতৰি আছা স্বপ্ন ধৰি, হয়নে? তুমি দেখোন পুৰাণ পুৰুষ। চাওক, তেতিয়া ভগৱন্ত পুৰুষে ভাবিলে ইছৰা মায়াটো আজি এইখিনি মায়াটো নাইকিয়া কৰি দিওঁতে হাহাকাৰ লগাই দিলে। মইতো মাৰ পৰা মাৰপিট খাবলৈহে আহিছো, কাণত ধৰা খাবলৈহে আহিছো, মোক শাসন কৰক। মোক মায়ে এনেকে যদি আৰু ভগৱান বুলি সেৱা কৰি থাকে, মই মনুষ্য লীলা কৰাৰ কোনো অৰ্থই নাই। মই মনুষ্য লীলা কৰাৰ অৰ্থই হ'ল মোক পুত্ৰ বুলি ভাবক, মোক মাৰক। তাকে দেখিলে মাক বিলাকে ল'ৰা ছোৱালীক মাৰিলে কোনো পাপ নাই। সকলোৱে ভাবিব মাকৰ শাসন আটাইতকৈ বেছি শাসন, য'ত নেকি মমতা শব্দটো ব্যৱহাৰ হৈ আছে, মমতা গুণে তেওঁলোকক অধিকৃত কৰি ৰাখিছে। গতিকে মই এনেকে থাকিলে নহব, মই কি কৰিব লাগিব? আকৌ সেই মনুষ্য কৃষ্ণই হ'ব লাগিব। এতিয়া ভগৱন্ত পুৰুষে যি মায়াটো লৈ লৈছিলে, কি মায়া লৈছিলে? বৈষ্ণৱী মায়া। মনত ৰাখিব দেই কথাবিলাক, মানে মনত ৰাখিব আপোনালোকে। মায়াটো যেতিয়া লৈ লৈছিলে, লৈ লোৱাৰ কাৰণে ভগৱান কি দেখিলে? কৃষ্ণ তত্ত্ব দেখিলে। আমি ল'ৰাখিনি আমাৰ নিজৰ সতি সন্ততিৰ গাতো আমি কৃষ্ণ তত্ত্ব দেখিম যদি একদিনত ভগৱন্ত পুৰুষে বৈষ্ণৱী মায়াটো লৈ লয়। তেতিয়া তুমি দেখিবা, এওঁতো মোৰ ল'ৰা হলে নহয়, মোৰ ভগৱান। স্বামীৰ গাতো দেখিবা, স্বামীয়ে স্ত্ৰীৰ গাতো দেখিব পাৰে, কোনো কথা নাই, প্ৰমাণ আছে। ল'ৰা বুলিয়েই নহয়, তাৰ ল'ৰাত মমতা ভাৱটো আহে, সেইকাৰণে ল'ৰাক সোনকালে দেখি। স্বামীত মমতা ভাৱটো নাহে, সেইটো কাম ভাবলৈ ট্ৰেন্সফাৰ হৈ গৈছে। কিন্তু ল'ৰাক স্বামী বা নিজৰ ল'ৰাক আকৌ যিটো প্ৰেম ভাৱ, সেইটো বাৎসল্য প্ৰেম বুলি কয়, যিটো আলোচনা মাধৱ মহাপুৰুষে কৰিছে। মোৰ পুত্ৰক সাৱটি মাৰি ধৰা আৰু নিজৰ স্বামীক সাৱটি মাৰি ধৰাৰ মাজত বহুত পাৰ্থক্য আছে, হয়নে নহয়? সেই পুত্ৰৰ যিটো ভাৱ, সেইটো ভাৱ পতককে নাহে। আৰু সেইকাৰণে যশোদাৰ সেইদিনা সেই পুত্ৰ ভাৱটো, সেই বৈষ্ণৱী মায়াটো লৈ লয়। আৰু লৈ লোৱাতে
কৃষ্ণ দেখিলে আমিও কৃষ্ণ দেখিলো নাই বুলি তুমি বিচাৰত যাব নালাগে আৰু ভগৱন্ত পুৰুষে নাই নাই মই পুত্ৰ হিচাপে থাকিম এ কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ গুচিল রাম গুচিল বিষ্ণু জ্ঞান যশোদাৰ যেই বৈষ্ণৱী মা আকৌ নিক্ষেপ কৰি দিলে বিষ্ণু জ্ঞানটো গুচি গ'ল আৰু সেইবাৰ কি আহিল অ কৃষ্ণ ত পুত্ৰবু ধি ভৈলা জাত ধুলা জাৰি জুৰি লৈলা কুলাত পাৰন্ত মুখে চুমা স্তন দিয়া মোৰ আয়ু লৈ ফুটাই জিয়া চাওক ও যেই বৈষ্ণৱী মা মাৰি দিলে আকৌ আগৰ নিচিনা ই ৰাম এইটো মোৰ ল'ৰাহে মই কি কৰিলো মই কি দেখিলো এই চুমা খাবলৈ ধৰিলে স্তন দিবলৈ ধৰিলে আৰু এইটোও ক'বলৈ ধৰিলে যে মোৰ আয়ুটো তাতে লাগক কিয় বৈষ্ণৱী মায়া এই মায়া 5 প্ৰকাৰৰ আৰু 5 প্ৰকাৰৰ ভগৱানে মুক্তিও জীৱক দি থৈ কি কৈছে 5 প্ৰকাৰৰ মুক্তি আছে মুক্তিৰ বিষয়ে মই বিশদ আলোচনা নকৰিম কিন্তু মই কথাটো উল্লেখ কৰিছো যাও এক প্ৰকাৰৰ মুক্তিৰ স্বৰূপ পোৱা ভগৱন্তৰ নিচিনা ৰূপ পোৱা যে অজামিলে পাইছিল যে ভীষ্মই পাইছিল স্বৰূপ মুক্তি স্বৰূপ সামীপ্য ভগৱানৰ ওচৰত থকাটো ভগৱানৰ লোকত থকাটো সামীপ্য মুক্তি কয় সালোক্য ভগৱানৰ লগত একে লোকত বাস কৰি থকাটো সালোক্য মুক্তি বুলি কয় তাৰ পিছত এটা আছে সান্নিধ্য ভগৱানৰ লগত থকাটো সান্নিধ্য মুক্তি বুলি কয় আৰু 5 নম্বৰটো হৈছে লীন মুক্তি ভগৱানত লীন যোৱা কিছুমান ভগৱানত লীন যাব পাৰিছে সান্নিধ্য এই 5 প্ৰকাৰৰ মায়া কেইবিধ 5 বিধ মুক্তি কেইবিধ 5 বিধ মায়াৰে কি কৰে জীৱক বান্ধে মুক্তিৰে কি কৰে জীৱক মুকলাই দিয়ে হলনে 5ৰ 5 গল থাকিল কি শূন্য ভগৱান নিউট্ৰেল নিৰপেক্ষ মই নিৰপেক্ষ মই কাৰো পক্ষপাতিত্ব কৰিব নাই মই 5 প্ৰকাৰৰ মায়াৰ ৰছীৰে জীৱক বান্ধু হয় এয়া দায়িত্ব দিছো মায়া দেৱী আৰু ভক্তি মাতৃক মই 5 প্ৰকাৰৰ হাতত মুক্তি দিছো 5 ডাল নলীৰে যদি পানী সোমাবলৈ পুখুৰীটোত দিছো আৰু 5 ডাল নলীৰে পানী ওলাই যাবলৈ মই দিছো যাৰ ইচ্ছা হয় ওলাই যাবা আৰু যাৰ ইচ্ছা নহয় এই মায়াময় পুখুৰীটোতে পৰি পাৰে পাৰে চক্ৰ চক্ৰ ঘূৰি থাকিবা মই নিৰপেক্ষ মই শূন্য 5ৰ 5 গল থাকিল শূন্য কাৰো প্ৰতি মই পক্ষপাতিত্ব কৰা নাই তোমালোকৰ নিজৰ ইচ্ছা কথা তোমালোকে মায়াত পৰি এই পুখুৰীটোৰ ভিতৰতে আবদ্ধ হৈ থাকা নে যিকোনো নলী এডালৰ ওচৰলৈ তোমাৰ নলীৰে তোমালোকে ওলাই যোৱা তোমালোকৰ আৰু মই নিৰপেক্ষ সেইকাৰণে ভগৱানক নিৰপেক্ষ বুলি তেওঁ যদি এডালো কম বেছি কৰিলেহেঁতেন পক্ষপাতিত্ব কৰিলেহেঁতেন এ প্ৰভু ওলাই যাবলৈ 4 ডাল দিছে সোমাবলৈ আকৌ 5 ডাল দিছে এডাল কম নহয় সেইকাৰণে ঠেলা হেঁচা লাগিছে ভগৱানে কৈছে মই এইটো নকৰোৱেই মই ওলাই যাবলৈও 5 ডাল দিছো বান্ধিবলৈ 5 ডাল কিন্তু তেওঁ কৈছে মই ভকতক পক্ষপাতিত্ব কৰো তেওঁ কোৱা নাই কোনে কৈছে বৈষ্ণৱ ভীষ্মই কৈছে কাক কৈছে ৰজা যুধিষ্ঠিৰক কৈছে কেতিয়া কৈছে একেবাৰে শেষৰ সময়ত যে এওঁ কিন্তু ভকতক পক্ষপাতিত্ব কৰে তাৰ প্ৰমাণটো হৈছো মই কোনে এওঁ কি কৰে এই ভকতক কি কৰে এই ওলাই যাব পৰা নলী কেইডালৰ ফালে ঠেলি ঠেলি নিয়ে এই কেইডালৰে ওলাই যাব পাৰিবি দেই
এই ঠেলি ঠেলি নিয়াটো অভগতক কিন্তু নিনিয়ে। গোপীসকলে এদিন ৰাখিয়াৰ মাজতে কৃষ্ণই যমুনাত নামি গৈছে, এককাল পানীত থিয় হৈ কৃষ্ণ এনেকে পানী চুল মাৰি আনি পাৰত তুলি থৈছে। আকৌ এককাল পানীলৈ নামি যায়, আকৌ পাৰৰ পৰা পানী আনি পাৰত থয়। গোপীসকলে ওপৰৰ পৰা চাই দেখিছে যে কৃষ্ণ এইবিলাক আজি কি কাম কৰিব লাগিছে, পানী আনে আৰু ওপৰত থয়, নামি আনো ওপৰত, একেবাৰতে আনিলে হয় কামটো। ওচৰত আহি সুধিছে, এই কৃষ্ণ আজি কি কৰিছা, আমাৰ লগত খেলা ধেমালি নকৰি তুমি আজি কি কাম কৰিছা? তেতিয়া কৃষ্ণ কৈছে যে মই জীৱক পাৰ লগাইছো। জীৱক পাৰ লগাইছা? যে জীৱক পাৰ লগাইছো মই, কিন্তু তুমি এনেকে কৰাতকে একেলগে দেখোন এসোপামান পানী আমি নি কিনে ওপৰত থব পাৰা। বোলে নহয়, মই থিয় হৈ আছো এককাল পানী, মোৰ ওচৰলৈ যিবিলাক জীৱ ওচৰ চাপি আহিছে মই তাকহে আদৰা সাদৰে নি এই সংসাৰ চক্ৰৰ পাৰত উঠাই থৈছো। যিয়ে মোৰ জোৰেৰে আঁতৰি গুচি গৈছে সি সংসাৰ চক্ৰত সি গৈয়ে আছে, তাৰ নৰবেধি যিয়ে মোৰ ওচৰ চাপি আহিছে। গতিকে চাওক, ভগৱন্তই কাক আচল পাতি নি পাৰত থব? যিয়ে ভগৱন্তৰ ওচৰ চাপি যাব। যে ওচৰ চাপি যোৱা নাই, গতিকে কৈছে যে কল্পতৰু বৃক্ষৰ সেয়াই যিয়ে মাগিব তেওঁহে ফল পাব, তেওঁ নেমাগে তেওঁ তাৰ পৰা ফল নেপায়। মাগন্তা জনক দিয়ে সেই ফলৰ দায়া। মাগিব লাগিব, হে প্ৰভু তোমাৰ চৰণত শৰণ মাগিম, তুমি মোক কৃপা কৰি ভালে কুশলে সকলো জীৱৰ কল্যাণ কৰি ভালে কুশলে ৰক্ষা কৰা, এয়া মাগিব লাগিব। গতিকে সেই কৃষ্ণৰ 5 প্ৰকাৰৰ মায়া, 5 প্ৰকাৰৰ মুক্তি, ভগৱান নিৰপেক্ষ, আৰু এই মায়াত পৰিয়ে আমি জীৱবিলাকে ককবকাই থাকো। দুৰ্ঘোৰ কলিকাল, কলি যুগৰ কথা আছে। গতিকে ভাগৱতৰ আমি 2য় স্কন্ধত আমি কিছু কথা